কাম কৰিলে প্ৰজেক্ট কাম কৰিলে যিখিনি কথা লিখিলোঁ সেইখিনি ধুনীয়াকৈ তেওঁলোকক কৈ থাকিব। সেই কৈ থাকিব 3 মিনিট বা 5 মিনিটৰ এটা ভিডিঅ' বনাব লাগে। ভিডিঅ'টো হোৱাৰ পিছত সেইটো যাই কিনে ইউটিউবত এৰি দিব লাগে। গমে পাই তাতে দিয়াৰ লগে লগে সেইটো ভিডিঅ'টো সোমাই গ'ল। তাৰপিছত এইটো শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ কৰাৰ লগত এটা লিংক আহিব। সেই লিংকটো কি কৰিব লাগিব আনি কেনে আপলোড দিব লাগিব। ইউটিউব চেনেল কি কৰিব লাগিব? ইউটিউব চেনেল কথা নাই, আপোনাক ইউটিউবত দিলে গম পাই যাব। মই লিখে দিম কৰিছোঁ। মই দি দিম। আমি যি বিকশিত ভাৰতৰ কাম কৰিম, প্ৰথম কাম ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈছে নিশ্চয় ইতিমধ্যে। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত প্ৰতিখন স্কুলে একোটাকৈ টিম ক্ৰিয়েট কৰিব লাগিব, মানে এড কৰিব লাগিব। টিমকেইটা এড কৰাৰ পিছত তাতে টিম আইডি এটা আহিব আৰু পাছৱৰ্ডটো আহিব। পাছৱৰ্ডটো এনেকুৱা, আপোনালোকে টিমৰ নামটো যিটো দিব সেইটোৱে হ'ব পাছৱৰ্ড। যদি আপোনালোকৰ স্কুলৰ নামটো দিব পাৰে পাছৱৰ্ড সেইটোৱে হৈ যাব। তাৰপিছত আমি নেক্সট টাইম যেতিয়া লগইন কৰিম, লগইন কৰাৰ লগে লগে আমি টিচাৰ লগইন নকৰোঁ, আমি কি কৰিম ষ্টুডেণ্ট লগইন কৰিম। ষ্টুডেণ্ট লগইন কৰাৰ লগে লগে এতিয়া আমাক টিম আইডি বিচাৰিব। টিম আইডিটো তাতে ব্যৱহাৰ কৰিম। SIM আৰু সংখ্যা আহিব। SIM বুলি আহিব আৰু সংখ্যা আহিব। আৰু পাছৱৰ্ডটো যিটো আমি টিচাৰ মানে নাম দিছোঁ টিমটোৰ, সেইটো নামটো পাছৱৰ্ড হ'ব। লগইন কৰিম। লগইন কৰাৰ লগে লগে আপোনালোকৰ ষ্টুডেণ্টবিলাক শ্ব' হ'ব। ষ্টুডেণ্টবিলাক শ্ব' হোৱাৰ লগে লগে প্ৰতিটো ষ্টুডেণ্টৰ কাষত লগইন হৈ থাকিব। লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ লগে লগে প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত 22টাকৈ প্ৰশ্ন আহিব। এই 22টা প্ৰশ্ন কৰিব লাগিব। কৰাৰ পিছত তাতে কোৰ্চ বুলি আহিব। কোৰ্চটো ক্লিক কৰিব লাগিব। কোৰ্চটোত প্ৰায় 7-8টামান ভিডিঅ' আছে। সেই ভিডিঅ'কেইটা চোৱাৰ পিছত লাষ্টত টেষ্ট বুলি আছে, মানে এছেছমেণ্ট এটা হ'ব। সেই এছেছমেণ্টত আমি উত্তৰবিলাক দিব লাগিব। উত্তৰবিলাক কিন্তু 60%তকৈ মানে বেছিকৈ পাব লাগিব। 60%ত ডাউন পালে আমাক আৰু ট্ৰাই এগেইন কৰিব, আৰু মানে চেষ্টা কৰিব দিব। যদি আমাৰ মানে পাৰ হৈ যাওঁ তেতিয়া এইটো গুচি যাব পাৰিব। তাৰপিছত আহিব কি আইডিয়া ছাবমিশ্যন, তাতে অপশ্যনটো আছেই। আইডিয়া আমি ছাবমিশ্যন কৰিব লাগিব। যেতিয়া আপোনালোকে আইডিয়া ছাবমিশ্যনত মানে ক্লিক কৰিব তেতিয়া তাতে 4টা মানে থিম ওলাব। আত্মনিৰ্ভৰশীল, স্বদেশী, ভোকেল ফৰ লোকেল, সমৃদ্ধ বুলি। তাতে ধৰা হ'ল আমি আত্মনিৰ্ভৰশীল থিমটো ল'ম। তাতে আমি আত্মনিৰ্ভৰশীল ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে তাৰে ভিতৰত 8টা কেটেগৰী আহিব। 8টা কেটেগৰীৰ ভিতৰত আমাৰ কিবা কিবি আছে। মই সহজকৈ কৈছোঁ ৱাটাৰটো ল'লোঁ, আমি পানী ল'ম। মানে ৱাটাৰটো ক্লিক কৰিম। ৱাটাৰটো ক্লিক কৰাৰ পিছত তাতে বিচাৰিব আপোনালোকে কিহত এনচাৰ দিব, মানে কিহত লিখিব। আপোনালোকে ইংলিছ, আছামিজ যি হয় ক্লিক কৰি দিব। তাৰপিছত আপোনালোকক সুধিব টাইটেলটো কি দিব। এতিয়া পানীৰ ওপৰত আপোনালোকে কি কৰিবলৈ গৈ আছে, তেতিয়া আপোনালোকে হয়তো পানী সংৰক্ষণ বা কিবা ধৰণৰ এনেকৈ টাইটেল এটা দিব লাগিব। টাইটেল দিয়াৰ পিছত আপোনালোকক বিচাৰিব প্ৰব্লেমটো কি, মানে যে পানী যে আপোনালোকৰ নষ্ট হৈছে, পানী যে সংৰক্ষণ কৰিব তাৰে প্ৰব্লেমৰ কথা অলপ লিখিব লাগিব। তাৰপিছত সেই প্ৰব্লেমটো হোৱাৰ কাৰণবোৰ দিব লাগিব। তাৰপিছত দিব লাগিব এই প্ৰব্লেমৰ ফলত এফেক্ট কি হৈছে আমাৰ, সেইটো দিব লাগিব। তাৰপিছত দিব লাগিব আমাৰ সলিউশ্যন। সলিউশ্যনটো দিয়াৰ পিছত কিবা কিবি সৰু সৰু 2-এটা প্ৰশ্ন আছে, সেইকেইটা যোৱাৰ পিছত আমাৰ ফিডবেক দিব লাগিব ষ্টুডেণ্টৰ। ষ্টুডেণ্টে কি কৰিব এইটোৰ ওপৰত অলপকৈ লিখি ফিডবেক দিব লাগিব। তাৰপিছত ফিডবেকটো দিয়াৰ পিছত এতিয়া আমি কি কৰিব লাগিব, এই ষ্টুডেণ্টে যিখিনি কাম কৰিলে এটা প্ৰজেক্ট হ'ল, এই প্ৰজেক্টখিনি আমি A4 পেপাৰত লিখি এটা মানে PDF বনাব পাৰোঁ, বা ছবি আকাৰেও আমি এই কথাখিনি PDF এটা বনাব পাৰোঁ। এই PDFটো কি কৰিব লাগিব, তাতে বিচাৰিব। এই PDFটো আমি তাতে আপলোড দিব লাগিব। প্ৰথম আপলোড দিয়া কামটো PDFটো। নেক্সট টাইমত কি হ'ব, আমি যিখিনি কাম কৰিলোঁ সেইখিনি ষ্টুডেণ্টৰ দ্বাৰাই 3 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত এটা ভিডিঅ' বনাব লাগিব। সেই ভিডিঅ'টো কি কৰিব লাগিব, সেই ভিডিঅ'টো ইউটিউবত এৰি দিব লাগিব। ইউটিউবত এৰি দিয়াৰ লগে লগে তাতে এটা লিংক ক্ৰিয়েট হ'ব। আমি যেতিয়া শ্বেয়াৰ কৰিম তেতিয়া লিংকটো পাম। সেই লিংকটো আমি কি কৰিব লাগিব, ইয়াতে আপলোড দিব লাগিব। আপলোড দিয়াৰ পিছত 2টা সৰু প্ৰশ্ন আছে, সেই 2টা কৰি কিনে লাষ্টত সাবমিট আহিব। এইখিনি সাবমিট কৰিব লাগিব। সাবমিট কৰাৰ পিছত ইয়াৰ পিছত পোষ্ট টেষ্ট আছে, সেই পোষ্ট টেষ্টখিনি কৰাৰ পিছতে কামটো শেষ হ'ব। এখন চাবি দিয়া লাগিব।
কাম এইখিনিয়ে কামটো এনেকুৱা সহজ লাগে কিন্তু কৰিব গ'লে অলপ টান পাব কিন্তু অলপ ভিডিঅ'বিলাক চাব লাগিব তেতিয়া আপোনালোকে নিশ্চয় পাৰিব এইখিনিতে কাম ধন্যবাদ